নমস্কাৰ, মই এঞ্জেল হিলাৰ তাহেৰা। আজি এঞ্জেলৰ ওপৰতে অলপ কম। এঞ্জেলসকল কোন হয়? এঞ্জেলৰ মেডিটেশ্যন কেনেকৈ কৰে? এঞ্জেল হিলিং কেনেকৈ কৰিব লাগে? কিছুমানে এঞ্জেল বুলি কয়, কিছুমানে দেৱদূত বুলি কয় আৰু কিছুমানে ফৰিস্তে বুলি কয়। তেওঁলোক আমাৰ লগতে থাকে, খালি আমি তেওঁলোকৰ লগত কানেকশ্যন কৰিব লাগিব। তেওঁলোকৰ লগত আমি কেনেকৈ কানেক্ট হ'ম? যেতিয়া আমি এঞ্জেল হিলিং কৰিম বা আমি এঞ্জেল মেডিটেশ্যন কৰিম, তেতিয়া আমি লাহে লাহে তেওঁলোকৰ লগত কানেক্ট হৈ যাম। আৰু কানেক্ট হোৱাৰ পাছত তেওঁলোকে আমাক তেওঁলোক আছে বুলি চাইন দিব। তেওঁলোকে বিভিন্ন চাইন দিয়ে, কিন্তু মই বেছিকৈ চাইন পাওঁ বাটাৰফ্লাই আৰু নহ'লে ফেডাৰ পাওঁ। যেতিয়া তেওঁলোকৰ চাইনবিলাক আপোনালোকে পাব নহয়, তেতিয়া সদায় এনেকৈ ক'ব, থেংক ইউ এঞ্জেল ফৰ ব্লেছ মি। তেওঁলোকে গ্ৰেটিটিউড দিলে খুব ভাল পায়, তেওঁলোকে বহুত সুখী হৈ যায়। মই ওপৰত এটা ভিডিঅ' দিছোঁ, স্ক্ৰীণত শ্ব' হৈ আছে, মোৰ হাতত আহি বাটাৰফ্লাই পৰিছেহি। এই ভিডিঅ'টো দেখি এগৰাকীয়ে মোক কৈছিলে যে তাহেৰা, তোমাৰ হাতত যে বাটাৰফ্লাই আহি ৰখি আছে আৰু আমি যেতিয়া বাটাৰফ্লাইটো চুবলৈ যাওঁতো বাটাৰফ্লাই উৰি যায়। আপোনালোকো পাৰিব, আপোনালোককো এঞ্জেলসকলে চাইন দিব, আপোনালোকৰ হাততো বাটাৰফ্লাই পৰিব। কিন্তু তাৰ কাৰণে আমি এঞ্জেল মেডিটেশ্যন কৰিব লাগিব, এঞ্জেল হিলিং কৰিব লাগিব। তেতিয়া আপোনালোকো এইখিনি অনুভৱ কৰিব পাৰিব। আৰু এজনে কৈছিলে, কালি মেছেজ কৰিছিল নেকি, যে মই জুঠিকি নেকি? মই কোনো জুঠিকি নহয়, মই জোনাব নহয় বা মই বেজ নহয়। মই স্পিৰিচুৱেল জাৰ্ণি কৰোঁ। মই স্পিৰিচুৱেল ক্লাছ এতিয়াও কৰি আছোঁ। মই স্পিৰিচুৱেল জাৰ্ণিৰ লগতহে জড়িত। স্পিৰিচুৱেল জাৰ্ণি কৰিলে যে আমি কোটি টকা পাম সেইটো নহয়। স্পিৰিচুৱেল জাৰ্ণিয়ে আমাক কোটি টকা সুখ দিব, পিচ দিব, যিটো আমি সকলোৱে বিচাৰোঁ, নহয় জানো? থেংক ইউ।